Hello everyone. আজি মই তোমালোকক পঢ়াব গৈ আছো পাৰ্চেন্টেজৰ কিছুমান ট্ৰিক্স যেটো কম্পিটিটিভ এক্সামত প্ৰায় আহি থাকে এতিয়া প্ৰথমতে হৈছে যে পাৰ্চেন্টেজ মানে কি হয় পাৰ্চেন্টেজ মানে হৈছে 1/100 এতিয়া পাৰ্চেন্টেজৰ প্ৰথম দুটা বস্তু মই শিকাই লওঁ যে পাৰ্চেন্টেজটো fraction কেনেকে কনভাৰ্ট কৰে আৰু নেক্সট হৈছে যে fraction টু পাৰ্চেন্টেজ কেনেকে কনভাৰ্ট কৰে এতিয়া মই এটা এক্সাম্পল লৈ বুজাইছো প্ৰথমে পাৰ্চেন্টেজ টু fraction যে 50% অফ fraction অত নিলে কিমান হ'ব তো তাৰ সলিউশনটো হৈছে 50 ইনটু মই যে কৈছিলো পাৰ্চেন্টেজ মানে হৈছে 1/100 তাৰ মানে 1/100 দি মাল্টিপ্লাই কৰিব লাগিব তাৰ পিছত এটোৱে হৈছে 50% অফ ফ্ৰেকশন এটা যদি আমাক যদি কোৱেশ্চনটো উল্টাকে কয় যে এই ফ্ৰেকশনটো পাৰ্চেন্টেজত কনভাৰ্ট কৰিলে কিমান হ'ব তো তেতিয়া আমি কি কৰিম পাৰ্চেন্টেজত কনভাৰ্ট কৰিবৰ কাৰণে সদায় আমি 100 দি মাল্টিপ্লাই কৰিম কি হ'ব ইনটু 100 তো এনসার কি পালো 50% গটিকে পার্সেন্টেজ তো ফ্রেকশনলে নিবলৈ হলে এটো ফর্মুলা এপ্লাই কৰিবা 1/100 দি মাল্টিপ্লাই দেন যেতিয়া পার্সেন্টেজলে কনভার্ট কৰিব কয় সিম্পলি আমি 100 দি মাল্টিপ্লাই কৰিলে হৈ গল এতিয়া ট্ৰিক্স এপ্লাই কৰাৰ আগতে আমি কিছুমান পার্সেন্টেজক কেনেকৈ ফ্ৰেকশনত কনভার্ট কৰিব পাৰি তা শিকি লওঁ আহা তাৰ এটা এক্সাম্পল মই দেখাইছো 14/2/7 পার্সেন্টেজক আমি নিব লাগে ফ্ৰেকশনত মানে a/b ফৰ্মত নিব লাগে এতিয়া আমি কেনেকে নিম কি কৰিম ইয়াৰে ইয়াক মাল্টিপ্লাই কৰিম দেন ইয়াৰ লগত এটো প্লাস কৰিম কি হ'ব 14 into 77 98 plus 2 কিমান হ'ব 100 সৰি ইয়াত হ'ব 7 আৰু এটো হ'ব 100 আৰু আমি কি জানো পার্সেন্টেজ মানে কি পার্সেন্টেজ মানে হৈছে 1/100 এটা কি হ'ব ক্যান্সেল গৈ 1/7 গটিকে আমি কি গম পালো যে এক্সাম হলত যে লিখা থাকে যে 14/2/7 পার্সেন্টেজ তেতিয়া হলে আমি অটোমেটিক্যালি মনত এটো আহিব লাগিব যে ইয়াৰ মানে হৈছে 1/7 এতিয়া তুমি তো ইমান ফৰ্মুলা মনত ৰাখাটো তো বহুত ভাল কথা কিন্তু যদি মনত ৰাখিব নোৱাৰা তেতিয়া হলে এনেকৈ কনভার্ট কৰি দিব পাৰি এতিয়া মই অলপমান পার্সেন্টেজ টু ফ্ৰেকশন কেনেকৈ কনভার্ট কৰে অলপ লিখি দিম পৰাপক্ষত মনত ৰাখিবা আৰু নিজে প্ৰেক্টিস কৰিবা এতিয়া এক্সামত যদি এনেকে ডেসিমেলত থকা পার্সেন্টেজক ফ্ৰেকশনত কনভার্ট কৰিব আহে তেতিয়া কেনে কৰিব লাগে চাই লোৱা আৰু তোমালোকে হয়তো জানাই প্ৰথমে ডেসিমেলটো নাইকিয়া নাই বুলি প্ৰথমে নাম্বাৰটো লিখি ল'ব লাগে তাৰ পিছত অলপ 1 বহাব লাগে আৰু যিমানটা ডিজিটৰ আগত ডেসিমেল আছে সিমানটা 0 পুট কৰিবা আৰু পার্সেন্টেজ মানে মই কি কৰিছিলো পার্সেন্টেজ মানে 1/100 দি মাল্টিপ্লাই কৰিব লাগে ইয়াক সিম্পলিফাই কৰা 25 into 5 125 and 25 into 4 100 now 5/10 into 4 5 to equal to 1/8 গটিকে এক্সামত কি কৰিবা যে 12.5% মানে হৈছে 1/8 তে ইমানখিনি এক্সামত ক্যালকুলেশন কৰি থকাতকে যদি তোমাৰ যদি মনত থাকে যে 12.5% মানে কিমান হৈছে 1/8 এটো যদি মুখত থাকে এক্সামত কিমান কম সময়ৰ ভিতৰত তোমালোকে সিম্পলিফাই কৰিব পাৰিবা এতিয়া মই এই গুটে পার্সেন্টেজ খিনিক ফ্ৰেকশনত মই কনভার্ট কৰি দিছো তোমালোকে একবাৰ নিজে কৰি চাবা যদি নোৱাৰা মোক কবা মই নেক্সট ক্লাছত ভালকে বুজাই দিম আকৌবাৰ এখিনি যদি মনত থাকে এক্সাম হলত টাইম ওয়েস্ট নোহোৱাকে আমি সোনকালে সলভ কৰিব পাৰো তো তোমালোকে এখিনি লিখি লোৱা বা স্ক্ৰিনশ্বট লৈ লোৱা তাৰ পিছত মই তোমালোকক এটা ট্ৰিক শিকাম এটা তোমালোকক আৰু এটা ফৰ্মুলা দেখাই আছো তোমালোকে চাবা আমি আগতে পঢ়াইছো যে 1/9 মানে কি হয় 11 1/9
পাৰ্চেণ্টেজ এইটো কেনেকৈ পালোঁ জানানে মই দেখাইছিলোঁ 11 into 9 99 99 plus 99 plus 100 100 divided by 2 as it is থাকিব denominator 9 percentage মানে 1/100 equal to কিমান পালোঁ 1/9 সেইটোকে মই ইফালে বহাইছোঁ 1/9 1/9 মানে 11 1/9 percentage এতিয়া মই যদি এই 11 1/9 percentageটোৰ লগত যদি multiply by 4 কৰোঁ তাৰ ৰিজাল্টটো কেনেকুৱা হ'ব জানানে 4 into 11 1/9 percentage তেতিয়া এই 4 টো এবাৰ 11 ৰ লগত মাল্টিপ্লাই হ'ব আৰু এই 4 টো এবাৰ 1 ৰ লগত মাল্টিপ্লাই হ'ব ৰিজাল্ট কি হ'ব 4 into 11 44 আৰু 4 into 1 4 আৰু তলত ডিনমিনেটৰটো as it is থাকিব এতিয়া এফালে যে 4 মাল্টিপ্লাই কৰিলোঁ মই ইকুৱেশ্যনটো বেলেন্স কৰিবৰ কাৰণে এফালেও 4 মাল্টিপ্লাই কৰিব লাগিব 1/9 ৰ লগত যদি মই 4 মাল্টিপ্লাই কৰোঁ ৰিজাল্ট কি হ'ব 4/9 গতিকে এক্সামত কেতিয়াবা তোমালোকক দিব পাৰে 11 1/9 পাৰ্চেণ্টেজ নিলিখি তোমালোকক দিব পাৰে 44 4/9 পাৰ্চেণ্টেজ হ'লে ফ্ৰেকশ্যনটো কিমান হ'ব তেতিয়া কি কৰিবা প্ৰথমে তলত যে 9 আছে মই মোৰ দিনত এনেকৈ মনত ৰাখিছিলোঁ 1/9 আছে তো 9 ৰ লগত আমি এই ইকুৱেশ্যনটোক আমি ইয়াৰ লগত ৰিজাব পাৰোঁ নেকি যে 1/11 1/9 তলতো 9 আছে ইয়াতো 9 আছে আৰু ইফালে যদি 11 হয় ইয়াৰ লগত যদি মই যদি 4 এটা মাল্টিপ্লাই কৰোঁ এই অৰিজিনেল ফ্ৰেকশ্যনটোৰ লগত 4 মাল্টিপ্লাই কৰিলে এইটো পাম ডেট মিনছ এই 1/9 ৰ লগত চাগে 4 মাল্টিপ্লাই হৈ আছিলে সেইটো কাৰণে এফালেও তাৰ ফ্ৰেকশ্যনটোৰ লগতো 4 মাল্টিপ্লাই হ'ল গতিকে 44 4/9 পাৰ্চেণ্টেজ মানে হ'ব 4/9 এইটো হৈছে ফ্ৰেকশ্যন এইটো মনত ৰাখা তাৰপিছত মই আৰু এটা দেখাই আছোঁ এতিয়া আৰু এটা মই দেখাইছোঁ ফৰ্মুলা চাই লোৱা যে মই এক্সাম্পললৈ বুজিছোঁ যে দুটা নাম্বাৰ আছিলে এটা হৈছে 9 এটা হৈছে 10 এতিয়া এক্সামত অহা মই কুৱেশ্যনবোৰ দেখাইছোঁ সাপ'জ এই নাম্বাৰটোক ধৰিলোঁ A আৰু ইয়াক ধৰিলোঁ মই B বুলি এটা কুৱেশ্যন আহিছে যে A is what percentage of B ইয়াৰ ফৰ্মুলাটো হ'ব A is what percentage of B A by B into 100 এইটো হ'ব ইয়াৰ এনচাৰ এতিয়া ইয়াক আমি ইয়াত পুট কৰিলে কি হ'ব A মানে হৈছে 9 B মানে হৈছে 10 আৰু ইনটু 100 equal to 90% এইটো হৈছে যে A is what percentage of B এতিয়া আকৌ এতিয়া আৰু এটা মই এক্সাম্পল লৈ বুজাইছোঁ যে 80 আৰু 70 এই দুটা নাম্বাৰ দি আছে ইয়াক কনচিডাৰ কৰিলোঁ A বুলি ইয়াক কনচিডাৰ কৰিলোঁ B বুলি The question number 1 কৈছে যে A is what percentage more than B বুলি কৈছে এইটো এটা ফৰ্মুলা আছে মনত ৰাখিবা ফৰ্মুলা নহয় মানে কমন সেন্স যে A is what percentage more than B বুলি কৈছে তেতিয়া আমি লিখিম যে এই নাম্বাৰ দুটাৰ প্ৰথমে ডিফাৰেন্সটো লিখিম তাৰ পিছত যদি মোৰ থাকে তেতিয়াহ'লে আমি এই দুটাৰ ভিতৰত সৰু নাম্বাৰ লেছ নাম্বাৰটো ল'ম স্মলাৰ নাম্বাৰটো ল'ম আৰু ইনটু 100 দি মাল্টিপ্লাই কৰিম ইয়াৰ এনচাৰ হ'ব 80 আৰু 70 এনেকৈ লিখি ল'বা 80 আৰু 70 এটা 10 দি যদি আমি কেনচেল কৰোঁ 10 8 যা 80 10 7 যা 70 8:7 এতিয়া 8 আৰু 7 ৰ ডিফাৰেন্স কিমান 1 ডিফাৰেন্সটো লিখিলোঁ 1 আৰু 8 আৰু 7 ৰ ভিতৰত লেছ নাম্বাৰ কোনটো 7 7 ইনটু 100 এতিয়া এইটোক আমি সিম্পলিফাই কেনেকৈ কৰিম 100ক 7 দি ডিভাইড কৰিম 7 1 7 30 7 4 যা 28 2 এতিয়া এইটোক আমি লিখিম কেনেকৈ জানানে সদায় এই 7 টো যাব বেছলে 2 টো যাব 14 ৰ জেগাত 14 টো আহিব 17 ৰ জেগাত কেনেকৈ লিখিম 14 টো প্ৰথমে লিখিম ইয়াত আছিলে
ৰোটেট কৰি ইয়ালৈ আহিলে 7টো যাব বেছত 2ৰ জেগাত যাব 7 আৰু এই 2টো যাব 14ৰ জেগাত 2 মানে 14 2/7 এনসাৰ হ'ব 14 2/7%. A is what percent more than B? যদিহে মোৰৰ জেগাত মোক ক'লে হয় লেছ বুলি তেতিয়াহ'লে মই কি কৰিলো হয় এই দুইটাৰ ভিতৰত লেছ থাকিলে মোৰ মানে ডাঙৰ নাম্বাৰটো বহাম আৰু যদি মোৰ থাকে লেছ নাম্বাৰটো বহাম কাৰণ তোমাক সুধিছে A is what percent more than B তাৰ মানে ইটো নাম্বাৰ এতকৈ নিশ্চয় ডাঙৰ হ'ব যদি লেছ বুলি কয় দ্যাট মিন্স এইটো নাম্বাৰ ইটো নাম্বাৰ মানে সেই যেটো কম্পেয়াৰ কৰিব দিছে সেই নাম্বাৰটো এতকৈ নিশ্চয় সৰু হ'ব সিম্পল মনত ৰাখিলে হ'ল লেছ থাকিলে মোৰ মানে গ্ৰেটাৰ নাম্বাৰটো বহাবা আৰু মোৰ থাকিলে সৰু নাম্বাৰটো বহাবা এটো ঠিক আছে যদি মোক কয় A is what percent less than B তেতিয়াহ'লে মই কি লিখিম প্ৰথমে ডিফাৰেন্সটো লিখি লম ডিফাৰেন্স কি হ'ব এটো 8 আৰু 7 ৰ ডিফাৰেন্সটো হ'ব 1 আৰু লেছ কৈছে গতিকে মোৰ মানে ডাঙৰ নাম্বাৰ 8 আৰু 7 ৰ ভিতৰত ডাঙৰ কোনটো হ'ব 8 into 100 100/8 হ'ব পাৰ্চেন্টেজ এটো সিম্পলিফাই কৰিবা এটোৰ নিচিনাকে ওলাই যাব এতিয়া